নমস্কাৰ প্ৰথমতে সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকৰ কাৰণে অতি এটা ডাঙৰ বিগ আপডেট লৈ আহিছো যদি আপোনালোকে বসুন্ধৰা 2.0 যদি আপোনালোকে মেডিপটৰ কাৰণে আবেদন কৰিছিলে তেতিয়া হলে আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ভিডিওটো আজি সক বসুন্ধৰা 2.0 বসুন্ধৰা যি পৰ্টেল আছিল বসুন্ধৰা 2.0 যেতিয়া মেডিপটৰ কাৰণে আবেদন কৰা হৈছিল প্ৰায় তাত 13 লাখ মান আবেদন কৰা হৈছিল এই 13 লাখ আবেদনৰ ভিতৰত প্ৰায় এতিয়া বেছিভাগে আবেদন অলৰেডি ৰিজেক্ট হৈ গৈছে এই ৰিজেক্ট কিয় হৈ আছে আৰু আপোনালোকৰ যদি প্ৰসেস হৈ আছে তেতিয়া হলে আপোনালোকে কি কৰিব লাগিব ৰিজেক্ট হলে আপোনালোকে কি কৰিব লাগিব বা আপোনালোকৰ যদি প্ৰসেস হৈ আছে আপোনালোকে কি কৰিব লাগিব আজি সকলোখিনি তথ্য আজি আপোনালোকৰ এই ভিডিওৰ জৰিয়তে দিম গতিকে আপোনালোকে অকমান টাইম উলাই ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব প্ৰথমতে আপোনালোকে আৰু এটা ভাল খবৰ দিব ওলাইছো যদি আপোনালোকৰ এপ্লিকেশন ৰিজেক্ট হৈ গৈছে বা আপোনালোকৰ প্ৰসেস হৈ আছে তেতিয়া হলে আপোনালোকে কোনো চিন্তা কৰিব নালাগে বসুন্ধৰা 3.0 অলৰেডি ষ্টাৰ্ট হৈ যাব আজি যি ইনফৰমেশন আহিছে এই ইনফৰমেশন হিচাপে বসুন্ধৰা 3.0 পুনৰ ষ্টাৰ্ট হ'ব গতিকে যদি আপোনালোকৰ ৰিজেক্ট হৈ গৈছে তেতিয়া হলে আপোনালোকে কি কৰিব লাগিব বা আজি আপোনালোকৰ এই ভিডিওৰ যদি সম্পূৰ্ণখিনি আপোনালোকক জনাম যে আপোনালোকৰ ৰিজেক্ট কি হৈছে আৰু এতিয়া কি কৰিব লাগিব আৰু যিখিনি মানুহে অলৰেডি প্ৰসেস হৈছে তেওঁলোকে কি কৰিব লাগিব আজি সক প্ৰথমতে মই আপোনালোকক জনাব বিচাৰিছো যদি আপোনালোকৰ এপ্লিকেশনখন ৰিজেক্ট হৈ গৈছে কিয় ৰিজেক্ট হৈছে এই সকলোখিনি জনাৰ আগতে মই আপোনালোকক এটা অনুৰোধ কৰিম যাতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক আৰু শেয়াৰ কৰে যদি আপোনালোকে ফেসবুক পেজতো চাই আছে তেতিয়াহলে ফেসবুক পেজটো আপোনালোকে ফলো কৰিব প্ৰথমতে মই আপোনালোকক এটা কথা জনাব বিচাৰিছো আপোনালোকৰ এপ্লিকেশনখন ৰিজেক্ট কিয় হৈছে এৰুলৈ মই বহুতে মোক কমেন্ট কৰিছে মোক ফোন কৰিছে মোক খুদি আছে যে ৰিজেক্ট আমাৰ এটো ৰিজেক্ট হৈ গৈছে মোৰ এপ্লিকেশনটো ৰিজেক্ট হৈছে এতিয়া কি কৰিম এতিয়া সক প্ৰথম কথা হৈছে যে এপ্লিকেশনটো ৰিজেক্ট হোৱাৰ প্ৰথম কাৰণ হৈছে যে ৰং সাবমিশন যেতিয়া আপোনালোকে সাবমিট কৰিলে তেতিয়া সেই ৰং সাবমিট যদি কৰা হৈছে তেতিয়া হলে এপ্লিকেশন ৰিজেক্ট হৈছে আৰু দ্বিতীয় কথা হৈছে যদি আপোনালোকৰ যেটো দাগ নম্বৰত আপোনালোকে আবেদন কৰিছিলে সেই দাগ নম্বৰটো যদি অন্য কোনোবা যদি আবেদন কৰি থৈছে তেতিয়া হলে আপোনালোকৰ সাবমিট যি এপ্লিকেশন কৰিলে সেই এপ্লিকেশনটো ৰিজেক্ট হৈছে তাৰ পিছত যেতিয়া জিঅ'টেক কৰিবলৈ যেতিয়া আপোনালোকৰ ওচৰত গৈছিলে যি দাগ নম্বৰত আপোনালোকে আবেদন কৰিলে সেই দাগ নম্বৰত যেতিয়া জিঅ'টেক কৰিব গল সেই দাগ নম্বৰত যদি আপোনালোকৰ যদি তাত গৈ মানুহ নাপায় বা সেই দাগ নম্বৰত যদি মানুহখিনি যদি তাত নহয় যদি অন্য কৰবা যদি জিঅ'টেক কৰি আনিছে তেতিয়া হলে আপোনালোকৰ এই এপ্লিকেশনখন ৰিজেক্ট হৈছে আৰু এটা ডাঙৰ প্ৰবলেম হৈছে যদি আপোনালোকৰ মাটি দুটা ক্লাস আছে এটা হৈছে বাৰী মাটি আৰু এটা হৈছে খেতি মাটি যদি আপোনালোকৰ মাটি যদি বাৰী মাটি আছিল আৰু সেই মাটি যদি আপোনালোকে এগ্ৰিকালচাৰ দেখুৱাই যদি আপোনালোকে এপ্লিকেশন কৰিছে তেতিয়া হলে আপোনালোকৰ ৰিজেক্ট হৈ গৈছে আৰু যদি খেতি মাটি আছিল যদি সেই খেতি মাটি যদি আপোনালোকে বাৰী মাটি দেখুৱাইছে তেতিয়া হলে আপোনালোকৰ এপ্লিকেশন ৰিজেক্ট হ'বই এটো কাৰণে এনেকৈ বহুত প্ৰবলেমৰ কাৰণে আজি এপ্লিকেশনখিনি ৰিজেক্ট হৈছে তাৰ পিছত আজি সক মই এই ভিডিওৰ জৰিয়তে এইখিনি জনাম যদি আপোনালোকৰ ৰিজেক্ট হৈ গৈছে তেতিয়া হলে আপোনালোকে কোনো চিন্তা কৰিব নালাগে নেক্সট যেটো আপোনালোকৰ এপ্লিকেশন ষ্টাৰ্ট হ'ব 3.0 তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব আজি ইনফৰমেশন আহিছে 3.0 অলৰেডি ষ্টাৰ্ট হৈ যাব তেতিয়া হলে আপোনালোকে যদি ৰিজেক্ট হৈ গৈছে তেতিয়া হলে আপোনালোকে চিন্তা নকৰিব পুনৰবাৰ আপোনালোকে ভালকে আবেদন কৰিব এতিয়া আপোনালোকক আৰু কেইটামান কথা আপোনালোকক জনাব বিচাৰিছো যে যি সকল মানুহে সৰকাৰি চাকৰি কৰি আছে তেওঁলোকৰ কেতিয়াও মেডিপট্টা তেওঁলোকে লাভ নকৰে তেওঁলোকৰ যি মাটি আছে যদি তেওঁলোকে সৰকাৰি চাকৰি কৰি আছে তেতিয়া হলে তেওঁলোকে এই মাটি কেতিয়াও মেডিপট্টা নহয় আৰু তেওঁলোকৰ নামত আৰু যি সকল আবেদন কৰিছে তেওঁলোকৰ নামত যদি অন্য কৰবা যদি মেডিপট্টা মাটি আছে তেতিয়া হলে তেওঁলোকে এই সৰকাৰি মাটি যি মাটিৰ কাৰণে আবেদন কৰিলে যে মেডিপট্টাৰ কাৰণে এই মাটি কেতিয়াও মেডিপট্টা নহয় এইটো অফিচিয়েল ইনফৰমেশন আৰু অফিচিয়েল অৰ্ডাৰ আহিছে যাতে যি সকল মানুহৰ সৰকাৰি চাকৰি আছে যি সকল মানুহৰ নামত অন্য নাম যি সকলৰ নামত মেডিপট্টা মাটি আছে তেওঁলোকৰ যি এপ্লিকেশন কৰিলে এই সকলোখিনি ৰিজেক্ট কৰিব লাগে এইটো অফিচিয়েল অৰ্ডাৰ যেটো অফিচিয়েল নোটিফিকেশন আহিছে বা যেটো অৰ্ডাৰ আহে মই সেই ইনফৰমেশন গম পাই লৈ আজি আপোনালোকক জনাও যাতে আপোনালোকে যাতে গম পায় যাতে আপোনালোকৰ এপ্লিকেশনটো কি ৰিজেক্ট হৈছে আৰু বেছিভাগ সক ৰিজেক্ট হৈছে যেতিয়া আপোনালোকে এপ্লিকেশন কৰিলে এপ্লিকেশন কৰাৰ আগতে যদি অন্য কোনোবাই তাত এপ্লিকেশন কৰি থৈছে তেতিয়া হলে আপোনালোকে তাত দেখুৱাইছে সেই মাটিডোখৰ আপোনালোকৰ দখলত নাই আৰু কিছুমান হৈছে আপোনালোকে এপ্লিকেশন প্ৰথমতে কৰিলে ভুলক্ৰমে আকৌ ডাবল যদি এপ্লিকেশন কৰি দিছে তেতিয়া হলে আপোনালোকৰ এই মাটিখিনি ৰিজেক্ট হৈ গৈছে গতিকে আপোনালোকে এইখিনি লৈ আৰু টেনচন কৰিব নালাগে নেক্সট যেতিয়া 3.0 আহিব আপোনালোকে তাতে আবেদন কৰিব লাগিব এতিয়া আৰু এটা কথা আপোনালোকে জানি লওক যদি আপোনালোকৰ যদি আন্ডাৰ প্ৰসেসও হৈ আছে তেতিয়া হলে আপোনালোকে কি কৰিব লাগিব এক নম্বৰ কথা হৈছে প্ৰত্যেকজন মানুহে যি কেইজনে এপ্লিকেশন কৰিছে তেওঁলোকৰ প্ৰত্যেকজন মানুহে এটা এফিডেভিট আৰু গাঁওবুঢ়াৰ সাৰ্টিফিকেট দিব লাগিব যে গাঁওবুঢ়াৰ তাত লিখি দিব লাগিব যে যিজন মানুহে মেডিপট্টাৰ কাৰণে আবেদন কৰিলে যি সৰকাৰি মাটিত বহি আছিল গাঁওবুঢ়াজনে লিখি দিব লাগিব সেই সাৰ্টিফিকেটত যাতে এই তেওঁৰ নামত কোনো সৰকাৰি মাটি নাই বা তেওঁ ইয়াৰ স্থায়ী বাসিন্দা হয় বুলি তেওঁ লিখি দিব লাগিব
তাৰপিছত এই চাৰ্টিফিকেটৰ লগত আপোনালোকে আৰু এটা এফিডেভিট দিব লাগিব অলৰেডি এফিডেভিটৰ কাম ষ্টাৰ্ট হৈ গৈছে আৰু এফিডেভিট জমা লৈ আছে গতিকে আপোনালোকে এইখিনি মণ্ডলৰ লগত আলোচনা কৰি যদি আপোনালোকৰ এফিডেভিট বা আপোনালোকৰ যি চাৰ্টিফিকেট দিব লগা আছে আপোনালোকে এই সম্পূৰ্ণখিনি আপোনালোকে জমা দিব লাগিব তেতিয়াহে আপোনালোকৰ যদি আন্ডাৰ প্ৰচেছ হৈ আছে তেতিয়াহ'লে এই ডকুমেণ্টছ দিয়াৰ পিছতে আপোনালোকৰ মেধিপট্টা হ'ব নহ'লে আপোনালোকৰ মেধিপট্টা নহয় আজি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এইখিনি সম্পূৰ্ণ জনাব বিচাৰিছোঁ যদি আপোনালোকৰ আন্ডাৰ প্ৰচেছ হৈ আছে বা ৰিজেক্ট হৈছে যদি ৰিজেক্ট যদি অন্য কিবা কাৰণত যদি অফিচিয়েল ছাবমিশ্যনৰ কাৰণে যদি ৰিজেক্ট হয় তেতিয়াহ'লে আপোনালোকে সেইটো ঠিক কৰিব পাৰে গতিকে আপোনালোকে মণ্ডল অফিচ আছে বা চাৰ্কল অফিচাৰ আছে আপোনালোকে চাৰ্কল অফিচাৰজনৰ লগতো আপোনালোকে আলোচনা কৰিব পাৰে বা মণ্ডলৰ লগত আলোচনা কৰিব পাৰে আলোচনা কৰি আপোনালোকৰ যদি আপোনালোকৰ যি এপ্লিকেশ্যনটো ৰিজেক্ট হৈছে এই এপ্লিকেশ্যনটোৰ যদি অফিচৰ আণ্ডাৰত চাৰ্কলৰ আণ্ডাৰত থাকে তেতিয়াহ'লে আপোনালোকৰ ৰিজেক্ট হোৱা এপ্লিকেশ্যনটো আপোনালোকৰ ঠিক কৰিব পাৰিব আৰু এইখিনি ঠিক কৰিবলৈ আপোনালোকৰ এটাই প্ৰচেছ হৈছে গাঁওবুঢ়াৰ প্ৰথমতে এটা চাৰ্টিফিকেট দিব লাগিব আৰু তাৰ লগত এফিডেভিট আপোনালোকে দিব লাগিব এই গাঁওবুঢ়াৰ চাৰ্টিফিকেট আৰু এফিডেভিটটো এইকেইজন মানুহে দিব লাগিব যাৰ আণ্ডাৰ প্ৰচেছো হৈ আছে বা যাৰ ৰিজেক্ট হৈছে যদি আপোনালোকৰ এপ্লিকেশ্যনটো যদি পুনৰাই ঠিক কৰিব বিচাৰিছে তেতিয়াহ'লে আৰু কিছুমান এপ্লিকেশ্যন যিখিনি ৰিজেক্ট হৈছে সেইখিনি কেতিয়াও ঠিক নহয় কাৰণ সেইটো অফিচিয়েল নটিফিকেশ্যনৰ দ্বাৰা জনোৱা হৈছে যদি যিখিনি ৰিজেক্ট কৰা হৈছে এইখিনি পুনৰ ঠিক কৰিব নালাগে এইটো যদি ভুল ক্ৰমে যিখিনি ছাবমিশ্যন কৰা হৈছে আৰু যদি অফিচিয়েল কিবা প্ৰব্লেমৰ কাৰণে যদি ডাটা নট ফাউণ্ডৰ কাৰণে হৈছে বা ডাটা ইৰৰ কাৰণে হৈছে এইখিনি অফিচিয়েলি ঠিক কৰিব আৰু বাকীখিনি যদি আপোনালোকে ৰং ছাবমিশ্যন কৰিছে আনৰ নামত আপোনালোকে যদি সাবমিট কৰিছে বা আপোনাৰ মাটি যদি অন্য কোনোবাই কৰিছে আপোনাৰ যদি আপোনাৰ গাঁৱৰ মাটিখিনি যদি আপুনি অন্য কৰবাত যদি দেখুৱাইছে তেতিয়াহ'লে এইখিনি সকলোখিনি ৰিজেক্ট হৈছে গতিকে এই সকলোখিনি যাতে আপোনালোকে পুনৰ আপোনালোকে যাতে আবেদন কৰিব পাৰে সেই কাৰণে পুনৰ 3.0 বসুন্ধৰা 3.0 পুনৰ ষ্টাৰ্ট কৰিব আজি নটিফিকেশ্যন জাৰি কৰিছে আজি চৰকাৰে এই কথা ঘোষণা কৰিছে গতিকে আপোনালোকে কোনো টেনচন ল'ব নালাগে যদি আপোনালোকে ৰিজেক্ট হৈছে তেতিয়াহ'লে পুনৰ আপোনালোকে মেধিপট্টাৰ কাৰণে আবেদন কৰিব পাৰিব বসুন্ধৰা 3.0 ধন্যবাদ।